নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে গম পাইছে যে যোৱাকালি কেন্দ্ৰীয় কেবিনেটে দেশত 8 পে কমিশ্যন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে আৰু এই ক্ষেত্ৰত আমাৰ গ্ৰেজুৱেট টিচাৰ সকলৰ দৰমহা কেনেধৰণৰ হ'ব, আমি বিভিন্ন ক্ষেত্ৰসমূহ চাই এই বিষয়ে এটা লামচাম কেলকুলেশ্যন কৰিম আৰু কিমান পইচা বৃদ্ধি পাব পাৰে গ্ৰেজুৱেট টিচাৰসকলৰ ক্ষেত্ৰত সেই বিষয়ে এটা কেলকুলেশ্যন কৰিম। গতিকে সকলোৱে ভিডিঅ'টো চাব আৰু গ্ৰেজুৱেট টিচাৰৰ এই দৰমহা বৃদ্ধিটোৰ ওপৰত ভিত্তি কৰি অন্যান্য যিসকল চাকৰি পাবলগীয়া ব্যক্তি আছে, যিসকল অন্য ক্ষেত্ৰত চাকৰি পাইছে, তেখেতলোকেও এটা অনুমান কৰিব পাৰিব। গতিকে যিসকলে চাই আছে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। এতিয়া প্ৰথমতে যিখন স্ক্ৰীনত দেখিছে, এইখন আমাৰ কেবিনেটে যোৱাকালি টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছে 8 পে কমিশ্যনৰ কাৰণে আৰু তেওঁলোকে কমিটিক এইখিনি টাৰ্মছ বান্ধি দিছে যে এইখিনিৰ ভিতৰতে 8 পে কমিশ্যনৰ বিভিন্ন কথাসমূহ থাকিব লাগিব। এইখিনি আমাৰ বাবে ইমান গুৰুত্বপূৰ্ণ নহয় আৰু এইবোৰ চাই আচলতে আমি টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি জানিব পাৰিম আৰু এইবোৰ জানি আমি বৰ বিশেষ একো উপকৃত হ'ব নোৱাৰোঁ। এইখিনি মাত্ৰ সেই কমিটিখনৰ কাৰণে তেওঁলোকে এই নিৰ্দিষ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনিৰ ওপৰত ভিত্তি কৰিয়ে 8 পে কমিশ্যনৰ ফিটমেণ্ট ফেক্টৰ কি হ'ব বা ইত্যাদি কথাসমূহ তেওঁলোকে ঠিক ঠাক কৰিব। গতিকে এইখিনি আমাৰ জানি একো লাভ নাই আৰু আমাৰ জানিব লগা মেইন বিষয়টোৱে হৈছে পইচা কেইটকা বাঢ়িব। আচলতে চিধা কথাত ক'বলৈ গ'লে পইচা কেইটকা বাঢ়িব, আমাৰ দৰমহা কেইটকা বৃদ্ধি হ'ব, আমি সেইটোহে জানিবলগীয়া কথা। আমি এই টাৰ্মছ এণ্ড কণ্ডিশ্যনছবোৰ পঢ়ি থাকি বা জানি থাকি একো লাভ নাই। এতিয়া যোৱাকালি কেন্দ্ৰীয় কেবিনেটে যিখন কমিটি গঠন কৰি দিছে, সেই কমিটিখনে 18 মাহৰ ভিতৰত তেওঁলোকৰ চূড়ান্ত ৰিপৰ্টটো তেওঁলোকে দাখিল কৰিব লাগিব তাৰ ভিতৰতে, আৰু যদি প্ৰয়োজন হয় তেওঁলোকে তাতকৈ সময় বঢ়াইও ল'ব পাৰে আৰু সময় বঢ়াই লোৱাৰ প্ৰয়োজন হ'ব যেন লগা নাই আৰু তাতকৈ হয়তো কম দিনৰ ভিতৰতো তেওঁলোকে ৰিপৰ্ট দাখিল কৰিব পাৰে, হয়তো 6 মাহতো দিব পাৰে বা এবছৰৰ ভিতৰতো দিব পাৰে। গতিকে সেইটো ক'ব নোৱাৰি, কিন্তু 18 মাহ যদিও সময় লাগি যায় তেতিয়া আমাৰ 26 চনততো নহ'বই আৰু 27 চনৰ এপ্ৰিল মে এনেকুৱামান সময়তহে আমাৰ এই 8 পে কমিশ্যন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এতিয়া আপোনালোক সকলোৱে চাগে ভাবি আছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত 8 পে কমিশ্যনখন কেতিয়া লাগু হ'ব বা 8 পে কমিশ্যন কেতিয়াৰ পৰা প্ৰযোজ্য হ'ব। এটা কথা, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত যেতিয়া 8 পে কমিশ্যন চূড়ান্তভাৱে বলবৎ কৰা হ'ব, তাৰ পাছতহে আচলতে ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকৰ 8 পে কমিশ্যনৰ ক্ষেত্ৰত কাম কাজসমূহ আৰম্ভ কৰিব। মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যি 8 পে কমিশ্যনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিব, সেই কমিটিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰি 8 পে কমিশ্যনখন প্ৰযোজ্য কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়িৰ ক্ষেত্ৰত, সেই সিদ্ধান্তখিনিৰ ওপৰত ভিত্তি কৰি ষ্টেট গভৰ্ণমেণ্টে কিন্তু তেওঁলোকৰ এমপ্লয়িক 8 পে কমিশ্যনৰ সুবিধাসমূহ প্ৰদান নকৰে। এই ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্টে নিজাকৈ এখন কমিটি গঠন কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে নিজৰ যিখিনি ফাইনেন্সিয়েল ছিটুৱেশ্যন, সেই গোটেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই নিজাকৈহে তেওঁলোকে এটা নিৰিখ বান্ধিব আৰু তাৰ ওপৰত ভিত্তি কৰিহে 8 পে কমিশ্যনৰ তেওঁলোকে যিমান তেওঁলোকৰ কেপাচিটি আছে সেই ওপৰত ভিত্তি কৰিহে তেওঁলোকে কিন্তু দৰমহা দিব। তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এতিয়া কৰ্মচাৰীৰ ক্ষেত্ৰত যি ফিটমেণ্ট ফেক্টৰৰ কথা ওলাই আছে যে 2.65 বা 1.90 এনেকুৱা কিবা ফিটমেণ্ট ফেক্টৰ হ'ব বুলি কৈ আছে, সেই ফিটমেণ্ট ফেক্টৰটোৰ ওপৰত আমি কেলকুলেশ্যন কৰিলে নহ'ব। আমাৰ সেই ফিটমেণ্ট ফেক্টৰটোৰ ওপৰত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কৰ্মচাৰীৰ ক্ষেত্ৰত দৰমহা বৃদ্ধি নাপায়। ষ্টেট গভৰ্ণমেণ্টে নিজাকৈ কমিটি বহাব আৰু সেই কমিটিয়ে যি ৰিপৰ্ট দিব, সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিহে ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকৰ এমপ্লয়িৰ বাবে 8 পে কমিশ্যনৰ দৰমহা কেনেকুৱা হ'ব সেইটো তেওঁলোকে নিৰ্ধাৰণ কৰিব। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টত যেতিয়া ফাইনেলকৈ প্ৰযোজ্য হ'ব 8 পে কমিশ্যন, তাৰ পৰা 4-5 মাহৰ পাছতহে কিন্তু আমাৰ অসমত 8 পে কমিশ্যনৰ যিটো পে'মেণ্ট হ'ব প্ৰযোজ্য হ'ব। এতিয়া যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত 2027 চনৰ জানুৱাৰী মাহত যদি 8 পে কমিশ্যন চূড়ান্তভাৱে বলবৎ কৰা হয়, তেতিয়া কিন্তু আমাৰ অসম চৰকাৰৰ ক্ষেত্ৰত 8 পে কমিশ্যন জুন-জুলাই মানৰ পৰাহে বা তাৰো অলপ দিনৰ পাছৰ পৰাহে হয়তো সম্পূৰ্ণৰূপে বলবৎ কৰা হ'ব। গতিকে সেই কথাখিনি আপোনালোকে এবাৰ মন কৰিব আৰু আপোনালোকে এইটো ভাবি নাথাকিব যে চেণ্ট্ৰেল গভৰ্ণমেণ্টত 8 পে কমিশ্যন আহিলে বুলি আমিও 8 পে কমিশ্যনৰ হিচাপতে দৰমহা পাম। আমাৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহয়। যেতিয়া ষ্টেট গভৰ্ণমেণ্টে নিজাকৈ কমিটি গঠন কৰি এইখিনি বলবৎ কৰিব, তেতিয়াহে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিয়ালসকলেও 8 পে কমিশ্যনৰ অনুসৰি দৰমহা লাভ কৰিব। গতিকে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সেই ফিটমেণ্ট ফেক্টৰৰ ওপৰত ভিত্তি কৰি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়িৰ বাবে দৰমহা কিমান হ'ব নতুন পে কমিশ্যন আহিলে সেইটো আমি অনুমান কৰিব নোৱাৰোঁ। কিন্তু আমাৰ ষ্টেট গভৰ্ণমেণ্টে 7 পে কমিশ্যনত যি সাল সলনি কৰিছিলে, মানে 6 পে কমিশ্যনৰ পৰা 7 পে কমিশ্যনলৈ যাওঁতে যেনেধৰণে দৰমহাসমূহ বৃদ্ধি পাইছিলে, সেই হাৰটোৰ ওপৰত ভিত্তি কৰি আমি 7 পে কমিশ্যনৰ পৰা 8 পে কমিশ্যনলৈ গ'লে কিমান দৰমহা বৃদ্ধি পাব পাৰে তাৰ ওপৰত এটা আনুমানিক কেলকুলেশ্যন কৰি আমি চাব পাৰোঁ। আৰু আপোনালোকে স্ক্ৰীনত এতিয়া যিখন টেবুল দেখিছে, এই টেবুলখনতে 6 পে কমিশ্যনৰ পৰা 7 পে কমিশ্যনলৈ যেতিয়া আমাৰ অসম চৰকাৰে গতি কৰিছিলে, তেতিয়া তাত কেনেধৰণৰ দৰমহাৰ পাৰ্থক্য হৈছিলে, মানে কেনেধৰণে বৃদ্ধি পাইছিলে, সেইখিনি ইয়াত দেখুওৱা হৈছে। আপোনালোকে চাব পাৰে যে 6 পে কমিশ্যনত আমাৰ যিসকল এক্সিষ্টিং গ্ৰেড পে যিটো আছিলে, আমাৰ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত
চিৰিয়েল নম্বৰ 2 একেবাৰে শেষৰটো আপোনালোকে চাব পাৰে গ্ৰেজুৱেট টিচাৰৰ যিটো গ্ৰেড পে আছিলে সেইটো আছিলে 6 পে কমিশ্যনৰ ক্ষেত্ৰত ৩,৩০০ টকা আৰু 7th পে কমিশ্যনত এইটো বৃদ্ধি পাই হৈছিলেগৈ 8,700 টকা আৰু পে বেণ্ডটো আপোনালোকে চাব পাৰে যিটো 6 পে কমিশ্যনৰ আহোঁতে যিটো এক্সিষ্টিং পে বেণ্ড আছিলে আৰু সেইটো আৰু একেবাৰে সোঁহাতে ৰিভাইজ পে বেণ্ডটো দিয়া আছে গতিকে আপোনালোকে এইটো চাই ল'ব পাৰে আৰু আমি এইটো যি হাৰত এইখিনি বৃদ্ধি পাইছে সেই হাৰটোৰ ওপৰত ভিত্তি কৰিয়ে আমি এইটো ডিফাৰেঞ্চতে যদি বৃদ্ধি পায় তেনেহ'লে আমাৰ 7th পে কমিশ্যনৰ পৰা 8th পে কমিশ্যনলৈ গ'লে দৰমহাসমূহ কেনেধৰণে বৃদ্ধি পাব পাৰে সেইটোৰ ওপৰত ভিত্তি কৰি মই এটা কেলকুলেশ্যন আপোনালোকৰ আগত আগবঢ়াইছোঁ আপোনালোকে সেইটো এবাৰ চাই লওক আপোনালোকে এই তালিকাখনলৈ ভালকৈ মন কৰক ইয়াত আমাৰ যিখিনি 7th পে কমিশ্যনত যিখিনি দৰমহাৰ যিখিনি নিৰিখ দিয়া আছে আৰু তাৰ দাঁতিতে 8th পে কমিশ্যনৰ নিৰিখসমূহ দিয়া আছে এতিয়া আপোনালোকে চাব পাৰে আমাৰ যিটো পে বেণ্ড আছিলে ষ্টাৰ্টিং চেলাৰী মই প্ৰথম মাহৰ কথা কৈছোঁ এইটো যদি 14,000 আছে আৰু 6 পে কমিশ্যনৰ পৰা 7 পে কমিশ্যনলৈ যাওঁতে যিটো হাৰত বৃদ্ধি হৈছিলে সেইটো হাৰত যদি আমি বৃদ্ধি কৰোঁ তেনেহ'লে পে বেণ্ডটো হ'বগৈ 8 পে কমিশ্যনত 37,660 টকা আৰু গ্ৰেড পেটো 7 পে কমিশ্যনত আছিলে 8,700 টকা আৰু 8 পে কমিশ্যনত 22,881 টকা হ'বগৈ তেনেহ'লে আমি এই দুইটা প্লাছ কৰিলে বেছিক পেটো 7 পে কমিশ্যনৰ মতে হয় 22,700 টকা আৰু 8 পে কমিশ্যনৰ মতে হ'বগৈ 60,541 টকা এতিয়া 7 পে কমিশ্যনৰ মতে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীৰ ক্ষেত্ৰত 58% ডিএ দিয়া হৈছিলে আৰু সেইমতে ডিএ দিয়া হৈছিলে 13,166 টকা কিন্তু এইখিনিতে এটা কথা যেতিয়াই কোনো এখন দেশত বা ৰাজ্যত নতুন পে কমিশ্যন গঠন কৰা হয় তেতিয়া ডিএটো নীল হৈ যায় আৰু মই কোনো মুখত শুনিছোঁ যে এইটো নীল নহয় 3% মানৰ পৰাই ষ্টাৰ্ট হয় বুলি কৈছে কিন্তু মই যিমান দূৰ ইণ্টাৰনেটত চাৰ্চ কৰি বা অন্য উৎসত চাই পেলাই গম পাইছোঁ যে এই ডিএটো একেবাৰে নীল হৈ যায় আৰু 0ৰ পৰা আৰম্ভ হয় গতিকে মই 8 পে কমিশ্যনৰ ক্ষেত্ৰত ডিএত কোনো পইচা ধৰা নাই এইটো 0ই ৰাখিছোঁ তাৰ পাছতে হাউচ ৰেণ্ট আছিলে 7% আগতে 7 পে কমিশ্যনৰ ক্ষেত্ৰত 1,599 টকা আছিলে আৰু এতিয়া যিহেতু বেছিক পেটো বৃদ্ধি পাব গতিকে 7%টো গৈ পেলাই 8 পে কমিশ্যনৰ ক্ষেত্ৰত 4,238 টকা হ'বগৈ মেডিকেল এলাউন্সটো ফিক্স আছিলে 600 টকা আৰু মই 8 পে কমিশ্যনৰ ক্ষেত্ৰতো 600 টকাই ধৰিছোঁ কিন্তু মেডিকেল এলাউন্স আৰু স্পেচিয়েল এলাউন্স এইকেইটা সলনি হ'ব পে কমিশ্যন আহিলে কিন্তু কিমান সলনি হ'ব সেইটো কোনো নিৰিখ আমি জানিব পৰা নাই আৰু আগৰ যিখন ৰিপৰ্ট আছিলে 7 পে কমিশ্যনৰ তাত কোনো পুৰণা কিমান আছিলে সেইটো দিয়া নাই গতিকে ডিফাৰেঞ্চটো কিমান হৈছে সেইটো ধৰিব পৰা নাই কাৰণে সেইটো একেই ৰাখিছোঁ বাকী এতিয়া এই গোটেইখিনি প্লাছ কৰিলে 7 পে কমিশ্যনৰ ক্ষেত্ৰত গ্ৰছ এমাউণ্টটো হৈছিলেগৈ 37,674 টকা আৰু 8 পে কমিশ্যনৰ মতে গ্ৰছ এমাউণ্ট হ'বগৈ 65,679 টকা এতিয়া এইখিনিৰ পৰা আমি আমাৰ যিখিনি ডিডাকশ্যন আছিলে সেই ডিডাকশ্যনখিনি চাওঁ কিমান হ'ব মাইনাছ কৰিলে NPS অথবা UPSৰ কাৰণে 10% কাটে এইটো 7 পে কমিশ্যনৰ মতে 3,519 টকা কাটে আৰু 8 পে কমিশ্যনৰ ক্ষেত্ৰত এইটো 10%টো হ'বগৈ 6,567 টকা আৰু GISটো 200 টকাই ধৰিছোঁ MML SAYটো 225 টকা ধৰিছোঁ আৰু প্ৰফেশ্যনেল টেক্স 218 টকা ধৰিছোঁ এইকেইটা যিকেইটা GIS MML SAY তাৰ পাছতে প্ৰফেশ্যনেল টেক্স এইকেইটাও হয়তো নতুন পে কমিশ্যন আহিলে সলনি হ'ব পাৰে এইকেইটাও অলপ বেছিকৈ কাট খাব পাৰে কিন্তু কিমান নিৰিখত কাট খাব সেইটো গম পোৱা নাই কাৰণে আগৰটোৱে ধৰা হৈছে এতিয়া আমি এই আমাৰ যিটো গ্ৰছ এমাউণ্ট আছিলে সেই গ্ৰছ এমাউণ্টৰ পৰা আমাৰ যিখিনি ডিডাকশ্যন হয় সেইখিনি মাইনাছ কৰিলে আমি 7 পে কমিশ্যনৰ মতে আমাৰ যিটো চেলাৰী আছিলে সেইটো হৈ গৈ ইন হেণ্ড চেলাৰীটো হৈ গৈ 33,522 টকা আৰু 8 পে কমিশ্যনৰ মতে আমি সেই গোটেইখিনি ডিডাকশ্যন কৰি মেলি যদি চাওঁ ইন হেণ্ড চেলাৰীটো বা নেট চেলাৰী হ'বগৈ 58,479 টকা গতিকে এজন গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 8 পে কমিশ্যন আহিলে দৰমহাৰ পাৰ্থক্য হ'বগৈ 24,957 টকা অৰ্থাৎ এজন গ্ৰেজুৱেট টিচাৰে বৰ্তমান সময়ত যিমান দৰমহা লাভ কৰিব প্ৰথম জইন কৰিয়ে আৰু 8 পে কমিশ্যন আহিলে তেওঁ দৰমহা 24,957 টকা বেছিকৈ লাভ কৰিব এইটোৱে হৈছে আমাৰ যিটো লামচাম হিচাপ অনুসৰি দৰমহাৰ পাৰ্থক্যটো আৰু এই ক্ষেত্ৰত কিছু হ্ৰাস বৃদ্ধি হ'ব পাৰে যিহেতু আমি কিছুমান পাৰ্চেণ্টেজ বা কিছুমান ডিডাকশ্যন কনষ্টেণ্ট ধৰিছোঁ যিখিনি 7 পে কমিশ্যনত আছিলে আৰু সেইখিনি 8 পে কমিশ্যনত হ্ৰাস বৃদ্ধি হ'ব পাৰে গতিকে দৰমহাটো কিছু সাল সলনি হ'ব পাৰে কিন্তু আপোনালোকে এটা অনুমান কৰিব পাৰে এৰাউণ্ড ইমানৰ ভিতৰতে আপোনালোকৰ দৰমহাটো থাকিব মানে 8 পে কমিশ্যন আহিলে ইমানমানৰ ভিতৰতে 24-25 হাজাৰমান টকা আপোনাৰ মানে বৰ্তমান 7 পে কমিশ্যনৰ মতে যিমান হয় তাতকৈ 24-25 হাজাৰমান টকা এটা বৃদ্ধি পাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে মই বিভিন্ন ক্ষেত্ৰসমূহ চাই পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যদি এই ডাটাসমূহ দিওঁতে কিবা যদি খেলিমেলি হৈছে বা কিবা যদি ভুল হৈছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু আপোনালোকে কি ভাবে এই ক্ষেত্ৰত আপোনালোকৰ মতামতবোৰ জনাব আৰু আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আজিলৈ ইমানেই ধন্যবাদ